আপোনালোকে জানে আজি আমি দেশী জনগোষ্ঠীয় মঞ্চ অসমৰ একাদশ প্ৰতিষ্ঠা দিৱস পালন কৰি আছোঁ। আমি ইতিমধ্যে এটা যুগ পাৰ কৰিলোঁ। আপুনি ঠিকেই কৈছে, 9টা বছৰ পাৰ কৰিলোঁ। দেশী জনগোষ্ঠীয় মানুহখিনি ইমান দিনে আচলতে সংগঠন লৈ ইমান তৎপৰ নাছিল বা সংগঠন সম্পৰ্কে সিহঁতৰ জ্ঞান তেনেই সীমিত আছিল। সঁচা কথা ক'ব লাগিলে দেশী জনগোষ্ঠীৰ মানুহখিনি ইমান দিনে সংগঠন বুলি ক'লে পলিটিকেল পাৰ্টি বুলিহে ভাবি আছিলে। সামাজিক সংগঠন যে থাকিব পাৰে আৰু সামাজিক সংগঠনত যে থাকি আমি সমাজখনৰ কাম কৰি আগবাঢ়ি যাব পাৰোঁ তেনেকুৱা কোনো কনচেপ্ট আমাৰ সমাজত ইমান প্ৰকট নাছিল বা ইমান ইণ্টেনচিফাইড অৱস্থাত নাছিলে। মানুহখিনি আমি একগোট কৰাটোৱে আমাৰ প্ৰধান কাম আছিলে। এই সংগঠন যেতিয়া আমি আৰম্ভ কৰিছোঁ 2016 চনৰ 24 এপ্ৰিলত, আমি তেতিয়াৰ পৰা এটা কামকে কৰি আছোঁ আৰু সেইটো কামকে কৰি আমি আগবাঢ়ি যাম। কাৰণ অসমত আমাৰ দেশী জনগোষ্ঠীৰ মানুহ অবিভক্ত গোৱালপাৰা জিলাত প্ৰায় 17 লাখ মান আছে। ইমান ডাঙৰ এটা জনসংখ্যা, কিন্তু আমি দেখা পাইছোঁ শৈক্ষিক ক্ষেত্ৰত, সামাজিক ক্ষেত্ৰত আৰু আমাৰ পলিটিকেল ক্ষেত্ৰত, ৰাজনৈতিক ক্ষেত্ৰত এই মানুহখিনি খুবেই পিছপৰা। এই মানুহখিনিৰ সচেতনতাৰ প্ৰয়োজন আৰু যোৱা 10টা বছৰে আমি আচলতে মানুহখিনিক সচেতন কৰিবৰ কাৰণে যিমান পাৰোঁ চেষ্টা চলাই আছোঁ। আমি বহুত কিবা কিবি কৰিব পাৰিছোঁ বুলি মই দাবী নকৰোঁ, কিন্তু এটা কাম আমি কৰিব পাৰিছোঁ যে আমাৰ যি দেশী জনগোষ্ঠীৰ মানুহখিনি ইমান দিনে নিজকে ভালকৈ চিনি পোৱা নাছিলে, তেওঁলোকে নিজকে মুছলমান বুলিয়ে ভাবি আছিল বা তেনেকুৱা এটা কনচেপ্ট আমাৰ সমাজত আছিল। দেশী জনগোষ্ঠীয় মঞ্চই যোৱা 10টা বছৰত মানুহখিনিক এনেকুৱা এটা ধাৰণা দিব পাৰিছে, যিটো সঁচা ধাৰণা যে আমি অবিভক্ত গোৱালপাৰা জিলাৰ কোচ কমতাৰ আমি স্থায়ী বাসিন্দা, আমি ইয়াৰে ভূমিপুত্ৰ। এই কনচেপ্টটো আজিৰ তাৰিখত প্ৰতিজন দেশী জনগোষ্ঠীৰ মানুহৰ অন্তৰত আমি সোমাই দিব পাৰিছোঁ। এইটো ভাবোঁ আমাৰ কাৰণে এটা বিৰাট ডাঙৰ এচিভমেণ্ট বুলি মই ক'ম। আৰু ইয়াৰ পিছত আমি চেষ্টা কৰিছিলোঁ গভৰ্ণমেণ্টৰ ফালৰ পৰা কিবা যদি পোৱা যায়। আমাৰ মানুহখিনি কেৱল মুছলমান হোৱাৰ কাৰণে বহুত ক্ষেত্ৰত পিছ পৰি আছে। আমাৰ মানুহখিনিক ডি ভোটাৰ আছে, আমাৰ মানুহখিনিৰ বিভিন্নজনৰ বহুত মানুহৰ আচলতে ফৰেনাৰ্ছ ট্ৰিবিউনেল কেছ চলি আছে। এইবিলাক লৈ আমি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত আমি বাৰে বাৰে দাবী জনাই আছিলোঁ যে আমাৰ মানুহখিনি যিহেতু ইয়াৰে খিলঞ্জীয়া, আমি ইয়াৰে ভূমিপুত্ৰ, আমাৰ নামত কোনো ডি ভোটাৰ হ'ব নালাগে, আমাৰ মানুহখিনি ফৰেনাৰ্ছ ট্ৰিবিউনেলত গৈ হাৰাশাস্তি ভুগিব নালাগে। তাক লৈ আমি লিষ্ট মই নিজে লিষ্ট এটা বনাইছিলোঁ। আমাৰ যিখিনি দেশী অধ্যুষিত যিকেইখন জিলা আছে, প্ৰতিখন জিলাৰ পৰা গোটেই মানুহখিনিৰ লিষ্ট বনাই মই মাননীয় মুখ্যমন্ত্ৰীৰ হাতত অৰ্পণ কৰিছিলোঁ। মাননীয় মুখ্যমন্ত্ৰীয়ে আমাক স্পষ্ট প্ৰতিশ্ৰুতি দিছিল যে আমি দেশী জনগোষ্ঠীৰ মানুহখিনিৰ ডি ভোটাৰ যিমান আছে গোটেইখিনি উঠাই ল'ম আৰু তেওঁলোকৰ যিমানবিলাক ফৰেনাৰ্ছ ট্ৰিবিউনেলত কেছ চলি আছে, বিদেশী ন্যায়াধিকৰণত কেছ চলি আছে, সেইবিলাক আমি প্ৰত্যাহাৰ কৰিম, কিন্তু আজিলৈকে কৰা নাই। হয়তো কেৱল আমি মুছলমান কাৰণেই কৰা নাই বুলি মই ক'ম, স্পষ্টকৈ ক'ম। গতিকে আজিৰ দিনত আমাৰ এইটো প্ৰয়োজন, আমাৰ মানুহখিনি সচেতন হ'ব লাগে ৰাজনৈতিকভাৱে, সামাজিকভাৱে। আৰু সকলোকে মই আহ্বান জনাইছোঁ আজিৰ এই প্ৰতিষ্ঠা দিৱসত যাতে সকলোৱে আগবাঢ়ি আহি আমাৰ এই দেশী জনগোষ্ঠীয় মঞ্চ অসমৰ লগত চামিল হয় আৰু আমাৰ সমাজখনক আগবঢ়াই নিয়াৰ কাৰণে যাতে কামত ব্ৰতী হয়। এইখিনিয়ে মোৰ অনুৰোধ আমাৰ মানুহখিনিৰ। প্ৰতিষ্ঠা দিৱসত সকলোকে মই দেশী জনগোষ্ঠীয় মঞ্চৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ। কথা হ'ল, আমি বিগত 10 বছৰত আমাৰ এই শোষিত, লাঞ্ছিত, বঞ্চিত জনগোষ্ঠীটো আৰ্থসামাজিক উন্নয়নৰ কাৰণে আমি চৰকাৰখনত মুখ্যতঃ আমি 5টা দাবী উত্থাপন কৰি আহিছিলোঁ। এটা হ'ল, আমাৰ আৰ্থসামাজিক উন্নয়নৰ কাৰণে আমাক উন্নয়ন পৰিষদ লাগে, আমাৰ OBC ষ্টেটাছ দিব লাগে, শৈক্ষিক দিশক আমাক বিভিন্ন ঠাইত কোটাৰ সুবিধা দিব লাগে। আৰু অসমত যিহেতু চৰকাৰে আমাক 2021 চনত 7টা উপসমিতি গঠন কৰি দিছিল আৰু সেই 7খন উপসমিতিৰ যিটো প্ৰতিবেদন মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক জমা দিয়া হৈছিল, আৰু সেই প্ৰতিবেদনমূলে তেওঁ কৈছিল যে দেশীসকলৰ যিবিলাক দাবী কথা ভৱিষ্যতে আমি এইবিলাক পৰ্যায়ক্ৰমে কাৰ্যকৰী কৰিম। কিন্তু দেখা গ'ল আমাৰ এটা উল্লেখযোগ্য দাবী আছিল ভূমিৰ অধিকাৰ প্ৰদান কৰা দেশীসকলে। যেহেতু আমি খিলঞ্জীয়া হিচাপে সকলো জাতি জনগোষ্ঠীৰ মানুহৰ মাটিৰ কামবিলাক হ'ল,
কিন্তু দেখা গ'ল চৰকাৰে আমাৰ এই দাবীবিলাক আজিলৈ এটাও পূৰণ নকৰিলে। তাৰ কাৰণে চৰকাৰক আমি ইমান দিনে সহযোগ কৰি আছিলোঁ যদিও এতিয়া আমি যথেষ্ট দুখ আৰু ক্ষোভেৰে ৰৈ আছোঁ, অপেক্ষা কৰি আছোঁ। অনাগত দিনত যদি নতুন চৰকাৰ হয় আমি আশা কৰিম যাতে আমাৰ এই দাবীবোৰ চৰকাৰে পালন কৰে। ধন্যবাদ।